হেল্ল' বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। তো আজি মই লৈছোঁ আপোনালোকৰ বাবে এটা নতুন ভিডিঅ'টো হ'ল যে কৃষকসকলৰ কাৰণে আহি গৈছে বহুত ভাল খবৰ। ভাৰত চৰকাৰৰ ফালৰ পৰা এটা নতুন আঁচনি মুকলি কৰা হৈছে, যিটো আঁচনিৰ জৰিয়তে কৃষকসকলে কিষাণসকলে লাভ কৰিব 31,500 টকা, 31,500 আপুনি টকা লাভ কৰিব। যিসকল কৃষক হয়, যিসকল খেতিয়ক হয়, তো সেইসকলৰ কাৰণে বহুত ভাল খবৰ। তো খেতিয়কসকলে লাভ কৰিব 31,500 টকা ডাইৰেক্ট আপোনাৰ বেংক একাউণ্টত। এটা নতুন আঁচনি মুকলি কৰা হৈছে ভাৰত চৰকাৰৰ ফালৰ পৰা। তো এই আঁচনিখনত বা এই টকাটো লাভ কৰিবৰ কাৰণে আপোনাক যোগ্যতা কি হ'ব লাগিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কেনেকৈ আপোনালোকে আবেদন কৰিব, কেনেকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, তো সকলো ডিটেইলছ আজিৰ এইটো ভিডিঅ'ত মই আপোনালোকক A to Z জনাই দিম। তো ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই থাকিব। আৰু যদি মোৰ চেনেলত নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব। আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত, ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে এই ভিডিঅ'টো চাই কৃষকসকলে, কিষাণসকলে এই 31,500 টকা, 31,500 টকাটো ডাইৰেক্ট বেংক একাউণ্টত লাভ কৰিব পাৰে। তেন্তে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো প্ৰথমতে আপোনালোকে জানি লওক কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, কেনেকৈ কি কৰিব, কোনসকল কৃষকে বা কোনসকল খেতিয়কসকলে লাভ কৰিব। প্ৰথমতে আপোনালোকে জানি লওক। ইয়াৰ পিছত আপোনালোকে আবেদন কেনেকৈ কৰিব, ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব, মই ভিডিঅ'ৰ শেষত আপোনাক A to Z জনাই দি আছোঁ। তো ইয়াতে চাওক, আপোনাৰ যিটো আঁচনিখনৰ নাম হ'ল আপোনাৰ PMPKVY যোজনা 2025। তো কৃষকসকলে প্ৰতি হেক্টৰত 31,500 সাহায্য লাভ কৰিব। যোগ্যতা আৰু চৰ্তটো আপোনালোকে জানি লওক। তাৰপিছত আপোনালোকে আবেদন কেনেকৈ কৰিব মই ভিডিঅ'ৰ শেষত আপোনাক জনাই দি আছোঁ। আৰু এই যিটো নটিফিকেশ্যন বা এই যিখন জাননী, এইটো আহিছে 24 অক্টোবৰত। ইয়াতে দিয়া আছে 24 অক্টোবৰ 2025। তো ইয়াতে চাওক, তলত লিখা আছে PMPKVY যোজনা 2025 ভাৰত চৰকাৰৰ এক উল্লেখযোগ্য পদক্ষেপ। প্ৰধানমন্ত্ৰী কৃষি বিকাশ যোজনা PMPKVY 2025ৰ লক্ষ্য হৈছে সমগ্ৰ দেশৰ কৃষি বৃদ্ধি আৰু কৃষকৰ জীৱিকা বৃদ্ধি। এই আঁচনিৰ অংশ হিচাপে কৃষকসকলক প্ৰতি হেক্টৰত 31,500 টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব, যাতে তেওঁলোকৰ কৃষি পদ্ধতি উন্নত কৰাত সহায়ক হয় আৰু শস্যৰ উৎপাদন বৃদ্ধি পায়। এই ব্লগ পষ্টটোৱে আঁচনিখনৰ মূল দিশসমূহ অন্বেষণ কৰিব, য'ত ইয়াৰ যোগ্যতাৰ মাপকাঠি, চৰ্ত আৰু 2025 চনত কৃষকসকলক আগবঢ়োৱা সহায় অন্তৰ্ভুক্ত কৰা হ'ব। তো আপোনালোকে নিশ্চয় গম পালে। তো খেতিয়কসকলৰ কাৰণে এইটো বহুত ভাল খবৰ। তো তাৰপিছত চাওক, ইয়াতে আপোনালোকে PMPKVY যোজনা 2025ৰ আৱাস বহনসমূহ কৃষি পদ্ধতিক প্ৰসাৰিত কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা PMPKVY কৃষকসকলক, বিশেষকৈ গ্ৰাম্য অঞ্চলৰ কৃষকসকলক আৰ্থিক সাহায্য প্ৰদানৰ বাবে ৰচনা কৰা হৈছে। এই আঁচনিৰ কেন্দ্ৰবিন্দু হৈছে কৃষকসকলক তেওঁলোকৰ শস্য উৎপাদন উন্নত কৰাৰ বাবে প্ৰয়োজনীয় সঁজুলি আৰু জ্ঞানেৰে সবলীকৰণ কৰা। প্ৰতি হেক্টৰত 31,500 টকাৰে চৰকাৰে কৃষিৰ আৰ্থিক বোজা লাঘৱ কৰাৰ লগতে পৰিৱেশ অনুকূল আৰু দক্ষ কৃষি পদ্ধতি গ্ৰহণ কৰিবলৈ উৎসাহিত কৰাৰ মনস্থ কৰিছে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে কৃষকৰ বাবে আৰ্থিক সাহায্য। 2025 চনত এই আঁচনিখনে কৃষকসকলক প্ৰতি হেক্টৰত 31,500 টকাৰ যথেষ্ট আৰ্থিক সাহায্য প্ৰদান কৰে। এই ধনৰাশিৰ উদ্দেশ্য হৈছে কৃষিজাত সামগ্ৰীৰ গুণগত মান আৰু পৰিমাণ উন্নত কৰাৰ সৈতে জড়িত বহুতো খৰচ। এই পুঁজিৰ সহায়ত গুণগত বীজ, সাৰ, কীটনাশক, জলসিঞ্চন ব্যৱস্থা আৰু অন্যান্য অত্যাৱশ্যকীয় সম্পদ ক্ৰয় কৰিব পাৰি, যিয়ে পামৰ উৎপাদনশীলতা বৃদ্ধিত অৰিহণা যোগায়। তো আপোনালোকে নিশ্চয় গম পালে। তো ইয়াৰ পিছত চাওক, ইয়াতে কোৱা হৈছে PMPKVY যোজনা 2025ৰ বাবে যোগ্যতা। তো কি যোগ্যতা হ'ব লাগিব আপোনালোকে এই টকাটো লাভ কৰিবৰ কাৰণে, ইয়াতে আপোনাক দিয়া হৈছে PMPKVY সুবিধা যাতে প্ৰাপ্য কৃষকসকলৰ ওচৰলৈ যায়। তাৰ বাবে চৰকাৰে আঁচনিখনত অংশগ্ৰহণৰ বাবে নিৰ্দিষ্ট যোগ্যতাৰ মাপকাঠি ৰূপৰেখা দাঙি ধৰিছে। বিশেষকৈ গ্ৰাম্য আৰু অৰ্ধগ্ৰাম্য অঞ্চলত কৃষিভূমিৰ মালিক কৃষকসকলৰ এই পদক্ষেপৰ প্ৰধান হিতাধিকাৰী। কিন্তু PMPKVYৰ অধীনত কৃষকসকলে আৰ্থিক সাহায্যৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ কিছুমান চৰ্ত পূৰণ কৰিব লাগিব। তো আপোনালোকে নিশ্চয় গম পালে, কিছুমান চৰ্ত আপোনাক পূৰণ কৰিব লাগিব। ইয়াতে কোৱা হৈছে কৃষকসকলে কৃষিভূমিৰ মালিক হ'ব লাগিব।
যোগ্যতাৰ প্ৰথম আৰু প্ৰধান চৰ্ত হ'ল আবেদনকাৰীয়ে কৃষিভূমিৰ মালিক হ'ব লাগিব। এই আঁচনিখন মূলতঃ নিজৰ মাটিত খেতিৰ কামত সক্ৰিয়ভাৱে নিয়োজিত কৃষকসকলক সহায় কৰিবলৈ ৰচনা কৰা হৈছে। খেতিৰ বাবে মাটি লিজত লোৱা কৃষকসকলে এই সাহায্য লাভ নকৰে, কিয়নো এই আঁচনিখনে মাটিৰ মালিকৰ মাজত বহনক্ষম কৃষি কৌশলৰ প্ৰচাৰৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ইয়াতে স্পষ্ট ইয়াতে জনাই দিয়া হৈছে, যদি আপোনালোকে এই টকাটো লাভ কৰিব বিচাৰে তো আপোনাৰ মাটিৰ নিজে মালিক হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই সুবিধাটো লাভ কৰিব বা আপোনালোকে এই আঁচনিখনত আবেদন কৰিব পাৰিব। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে গ্ৰাম্য অঞ্চলৰ কৃষকৰ যোগ্যতাৰ আন এটা মূল মাপকাঠি হ'ল কৃষকজন গ্ৰাম্য বা অৰ্ধগ্ৰাম্য অঞ্চলত বাস কৰা হ'ব লাগিব। ইয়াৰ দ্বাৰা এই আঁচনিৰ সুবিধাসমূহ কৃষকসকললৈ সম্প্ৰসাৰিত হোৱাটো নিশ্চিত হয়, য'ত কৃষি কাজ জীৱিকাৰ মূল উৎস দুৰ্গম অঞ্চলৰ কৃষকসকলক তেওঁলোকৰ উৎপাদনশীলতা বৃদ্ধিৰ বাবে প্ৰয়োজনীয় সম্পদ যোগান ধৰি উন্নতি কৰাৰ লক্ষ্য চৰকাৰৰ। তো আপোনালোকে নিশ্চয় গম পালে। তো যিসকল গ্ৰাম্য অঞ্চলৰ হয় তো আপোনালোকে গ্ৰাম্য অঞ্চলত থকা হ'ব লাগিব, বাস কৰা হ'ব লাগিব, তেতিয়াহে আপোনালোকে এই সুবিধাটো লাভ কৰিব। তাৰপিছত ইয়াতে কোৱা হৈছে, চাওক আপোনালোকে বহনক্ষম কৃষি পদ্ধতিৰ অনুগত্য। PMKVYৰ এটা প্ৰধান লক্ষ্য হৈছে বহনক্ষম আৰু জৈৱিক কৃষি পদ্ধতিৰ প্ৰসাৰ, ফলত যিসকল কৃষকে ইয়াৰ সুবিধা লাভ কৰিব বিচাৰে তেওঁলোকে মাটি, পানী আৰু জৈৱ বৈচিত্ৰ্য সংৰক্ষণত সহায়ক হোৱা পৰিৱেশ বন্ধুত্বপূৰ্ণ কৌশল ব্যৱহাৰ কৰাৰ প্ৰতিশ্ৰুতি দিব লাগিব। ইয়াৰ ভিতৰত জৈৱিক সাৰ, প্ৰাকৃতিক কীটনাশকৰ ব্যৱহাৰ, শস্য আৱৰ্তনৰ পদ্ধতি গ্ৰহণ কৰা আদি অন্তৰ্ভুক্ত। তো আপোনালোকে ভালকৈ বুজি ল'ব আপোনালোকে যিসকল কৃষক হয়। তাৰপিছত চাগে আপোনালোকে ইয়াতে কোৱা হৈছে PMKVYৰ অধীনত সহায়ৰ বাবে চৰ্ত। PMKVYৰ অধীনত প্ৰদান কৰা আৰ্থিক সাহায্য উল্লেখযোগ্য হ'লেও ইয়াৰ লগত অহা চৰ্তসমূহ কৃষকসকলে বুজাটো গুৰুত্বপূৰ্ণ। এই চৰ্তসমূহ এনেদৰে ৰচনা কৰা হৈছে যাতে ধনৰ উপযুক্ত ব্যৱহাৰ হয় আৰু দীৰ্ঘম্যাদী কৃষি বৃদ্ধিত অৰিহণা যোগায়। তো আপোনালোকে নিশ্চয় গম পালে, যিসকল যোগ্য হয় তো সেইসকলে এই সুবিধাটো লাভ কৰিব। তাৰপিছত ইয়াতে কোৱা হৈছে জৈৱিক কৃষি পদ্ধতি গ্ৰহণ কৰা। ইয়াতে কোৱা হৈছে আঁচনিৰ বাবে আবেদন কৰা কৃষকসকলে আৰ্থিক সাহায্যৰ বাবে যোগ্যতা অৰ্জন কৰিবলৈ জৈৱিক কৃষি পদ্ধতি গ্ৰহণ কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ ভিতৰত ৰাসায়নিক সামগ্ৰীৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল গতানুগতিক কৃষি পদ্ধতিৰ পৰা অধিক বহনক্ষম বিকল্পলৈ স্থানান্তৰিত হোৱাটোও অন্তৰ্ভুক্ত। জৈৱিক কৃষিক প্ৰসাৰিত কৰি চৰকাৰে পৰিৱেশৰ ক্ষতি হ্ৰাস কৰাৰ লগতে স্বাস্থ্যসন্মত খাদ্য উৎপাদন ব্যৱস্থাক প্ৰসাৰিত কৰিব বিচাৰে। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে সঠিক নথিপত্ৰ আৰু পৰীক্ষণ। তো এতিয়া আপোনালোকৰ কি নথিপত্ৰৰ প্ৰয়োজন হ'ব ইয়াতে আপোনাক দিয়া হৈছে। ইয়াতে আৰ্থিক সাহায্য লাভ কৰিবলৈ কৃষকসকলে তেওঁলোকৰ যোগ্যতা পৰীক্ষা কৰিবলৈ প্ৰয়োজনীয় নথিপত্ৰ দাখিল কৰিব লাগিব। ইয়াৰ ভিতৰত মাটিৰ মালিকী সত্যৰ প্ৰমাণ, গ্ৰাম্য অঞ্চলত বাস কৰাৰ প্ৰমাণ আৰু কৃষকৰ বহনক্ষম কৃষি পদ্ধতিৰ প্ৰতি দায়বদ্ধতাৰ প্ৰমাণ আদি অন্তৰ্ভুক্ত সাহায্য যাতে সঠিক হিতাধিকাৰীসকলৰ ওচৰলৈ যায় আৰু ধনখিনি ফলপ্ৰসূভাৱে ব্যৱহাৰৰ কৰা হয় তাৰ বাবে পৰীক্ষণ প্ৰক্ৰিয়াটো অতি গুৰুত্বপূৰ্ণ। তো আপোনালোকে নিশ্চয় গম পালে। তাৰপিছত ইয়াতে কোৱা হৈছে প্ৰযুক্তি আৰু উদ্ভাৱনৰ ৰূপায়ণ। ইয়াতে আপোনাক দিয়া হৈছে, ইয়াতে কোৱা হৈছে PMKVY যোজনা আধুনিক কৃষি প্ৰযুক্তি আৰু উদ্ভাৱনৰ ব্যৱহাৰক উৎসাহিত কৰে। যিসকলে কৃষকে এই সাহায্যৰ সুবিধা ল'ব বিচাৰে তেওঁলোকে এই প্ৰযুক্তিসমূহ তেওঁলোকৰ কৃষি কাৰ্যত ৰূপায়ণ কৰিব বুলি আশা কৰা হৈছে। ইয়াৰ ভিতৰত শস্যৰ উৎপাদন বৃদ্ধি আৰু সম্পদৰ অপচয় হ্ৰাস কৰিবলৈ নিখুঁত কৃষি সঁজুলি, উন্নত জলসিঞ্চনৰ ব্যৱস্থা আৰু স্মাৰ্ট কৃষি কৌশলৰ ব্যৱহাৰৰ অন্তৰ্ভুক্ত হ'ব পাৰে। তো আপোনালোকে সকলোৱে বুজি পাইছে। তো আপোনাক কেনেকৈ কি নথিপত্ৰ বা কোনে আবেদন কৰিব পাৰিব তো আপোনালোকে নিশ্চয় গম পায়। তো ইয়াৰ পিছত চাগে আপোনালোকে ইয়াতে কোৱা হৈছে শস্যৰ উৎপাদন উন্নত কৰাৰ বাবে প্ৰৰচনা। আঁচনিৰ অংশ হিচাপে কৃষকসকলক তেওঁলোকৰ শস্যৰ উৎপাদন উন্নত কৰাৰ বাবে প্ৰৰচনা প্ৰদান কৰা হ'ব। এই প্ৰৰচনাসমূহৰ দ্বাৰা বহনক্ষম পদ্ধতিৰে কৃষি উৎপাদন সফলতাৰে বৃদ্ধি কৰা কৃষকসকলক পুৰস্কৃত কৰা হয়। এনে প্ৰৰচনা আগবঢ়াই চৰকাৰে কৃষকসকলক তেওঁলোকৰ কৃষি কৌশলৰ উন্নতি অব্যাহত ৰাখিবলৈ অনুপ্ৰাণিত কৰাৰ লগতে কৃষি খণ্ডৰ সামগ্ৰী বৃদ্ধি অৰিহণা যোগাব বুলি আশা কৰিছে। তো আপোনালোকে নিশ্চয় গম পালে।
তো তাৰ পিছত চাগে আপোনালোকে ইয়াতে কোৱা হৈছে কৃষকৰ বাবে প্ৰশিক্ষণ আৰু সহায় আৰ্থিক সাহায্যৰ সৰ্বোত্তম ব্যৱহাৰ কৃষকসকলক সহায় কৰিবলৈ চৰকাৰে আঁচনিখনৰ সমগ্ৰ ৰূপায়ণৰ সময়ছোৱাত প্ৰশিক্ষণ আৰু সহায় আগবঢ়াব কৃষকসকলক বহনক্ষম কৃষি কৌশল জৈৱিক সামগ্ৰীৰ ব্যৱহাৰ মাটিৰ ব্যৱস্থা এনেকৈ উন্নত কৰিব পাৰি সেই বিষয়ে জ্ঞান দিয়া হ'ব কৃষকসকলে প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি তেওঁলোকৰ কৃষি পদ্ধতিত জ্ঞাত সিদ্ধান্ত ল'ব পৰাকৈ এক ব্যাপক সহায় ব্যৱস্থা কৰি তোলাৰ লক্ষ্য চৰকাৰৰ তো আপোনালোকে নিশ্চয় গম পালে তো আপোনাৰ এটা হয়তো এক্সাম হ'ব বা আপোনাক বস্তুবোৰ আপোনাক বুজাই দিব কেনেকৈ উন্নতি হ'ব কেনেকৈ কি কৰিব লাগিব সেইসমূহ আপোনাৰ এটা আপোনাক এক্সাম দিব লাগিব বা এটা পৰীক্ষা দিব লাগিব এটা ইহঁতৰ অফিচৰ মানুহে আপোনালোকক মাতিব তাতে আপোনাক সকলো বস্তু বুজাই দিব কেনেকৈ উন্নতি কৰিব লাগিব কি কৰিলে উন্নতি হ'ব আপোনাৰ যিটো শস্য বা আপোনাৰ যিটো কৃষি বা আপোনাৰ যিটো কৃষি কৰি আছে খেতি কৰিব সেই খেতিটো কেনেকৈ উন্নতি হ'ব কেনেকৈ কি হ'ব সেইসমূহ আপোনালোকক বুজাই দিব তো আপোনালোকে নিশ্চয় গম পালে তো তাৰ পিছত চাগে ভাৰতীয় কৃষকৰ ওপৰত প্ৰভাৱ ইয়াতে কোৱা হৈছে ভাৰতীয় কৃষকৰ ওপৰত প্ৰভাৱ ইয়াতে কোৱা হৈছে বহনক্ষম কৃষি পদ্ধতিক উৎসাহিত কৰি আৰু শস্যৰ উৎপাদনশীলতা বৃদ্ধি কৰি ভাৰতীয় কৃষি ক্ষেত্ৰত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে PMKVY যোজনা আৰ্থিক সহায় আগবঢ়াই আৰু পৰিৱেশ অনুকূল কৃষি পদ্ধতিৰ প্ৰসাৰ ঘটাই চৰকাৰে জলবায়ু পৰিৱৰ্তন আৰু অন্যান্য প্ৰত্যাহ্বান সহায় কৰিব পৰাকৈ অধিক স্থিতিস্থাপক কৃষিখণ্ড কৃষি কৰাৰ লক্ষ্য লৈছে তদুপৰি এই আঁচনিৰ অধীনত আগবঢ়োৱা আৰ্থিক সাহায্যই কৃষকসকলৰ ঋণৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাত সহায় কৰিব যিবোৰ প্ৰায়ে উচ্চ সুতৰ আৰু আৰ্থিকভাৱে বজাদাৰ সম্পদ আৰু জ্ঞানৰ সুবিধা উন্নত কৰি এই আঁচনিৰ লক্ষ্য হৈছে কৃষকসকলে সন্মুখীন হোৱা বিপদসমূহ হ্ৰাস কৰাৰ আৰু বিনিয়োগৰ পৰা উন্নত দীৰ্ঘম্যাদী লাভ নিশ্চিত কৰা তো সকলোৱে আপোনালোকে বুজি পালে এই আঁচনিখনৰ বা এই টকাটো দিয়াৰ উদ্দেশ্যটো আপোনালোকে সকলো বুজি পালে তো আপোনালোকে যদি আবেদন কৰিব বিচাৰে তো আপোনালোকে আবেদন কৰিব পাৰিব তো এতিয়া কথা হ'ল বৰ্তমান আপোনালোকে আবেদন কৰিব নোৱাৰিব এইটো জাষ্ট আৰম্ভহে হৈছে কিন্তু আবেদন আৰম্ভ হোৱা নাই জাষ্ট মুকলি হৈছে কিন্তু এতিয়ালৈকে আবেদন আৰম্ভ হোৱা নাই তো সোনকালে আবেদন আৰম্ভ হ'ব আপোনালোকৰ টেনশ্যন কৰিব নালাগে তো যেতিয়া আবেদন আৰম্ভ হ'ব তো ভিডিঅ' বনাই আপোনালোকক জনাই দিম তো আপোনালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তো সোনকালে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব কাৰণ যেতিয়া ভিডিঅ'টো আপলোড কৰিম সবৰ প্ৰথম চাব পাৰিব সবৰ প্ৰথম আপোনালোকে এপ্লাই কৰি ল'ব পাৰিব তো আপোনালোকে নিশ্চয় গম পালে তো বৰ্তমান আপোনালোকে আবেদন কৰিব নোৱাৰিব তো কৃষকসকলৰ কাৰণে এইটো বহুত ভাল খবৰ 31,531,500 আপোনাৰ বেংক একাউণ্টত লাভ কৰিব তো এইটো বহুত ডাঙৰ এটা এমাউণ্ট তো আপোনালোকে যদি এই ডাঙৰ এমাউণ্টটো ল'ব বিচাৰে তো আপোনালোকে চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি দিব কাৰণ কেনেকৈ আবেদন কৰিব কেনেকৈ এপ্লাই কৰিব তো নেক্সট ভিডিঅ'ত যেতিয়া আৰম্ভ হ'ব তো মই ভিডিঅ' বনাই মই আপোনালোকক জনাই দিম তো আজিৰ ভিডিঅ'ত ইমানেই আশা কৰিছোঁ ভিডিঅ'টো ভাল লাগিছে যদি ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে এটা লাইক কৰিব আৰু যদি মোৰ চেনেল নতুন হৈ আছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অন কৰি দিব আৰু এইটো ভিডিঅ' আপোনাৰ বন্ধু বান্ধৱীসকলৰ ওচৰত হোৱাটছআপত ফেচবুকত যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰি দিব যাতে সকলোৱে এই ভিডিঅ'টো চাই কৃষকসকলে এই 31,500 টকা কেনেকৈ লাভ কৰিব সকলোৱে যাতে জানিব পাৰে ধন্যবাদ